আপোনালোকে আৰু বহু বস্তু শুনিবলৈ পাব কাৰণ মিয়া প্ৰসংগ আৰু কিবা প্ৰসংগ ইয়াত আহিব কাৰণ ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ কাৰণ চৰকাৰে জড়িত আছে নহ'লে এই সৰু ল'ৰা কি বিশৃংখল না কি শৃংখল বা কিবা জিতু বৰুৱা এই দুইটা ল'ৰাই অসমত অশান্তি সৃষ্টি কৰিবলৈ বিচাৰি আছে আৰু হেংদাং লোৱাৰ কথা কৈ আছে কাৰণ অসম পুলিচ ক'ত আছে কাৰণ তেওঁলোকে হেংদাং ল'ব বাকীবিলাক বহি থাকিব নেকি গতিকে দুয়োটা পক্ষৰ মাজত যুদ্ধ লগাবলৈ কাৰণে যি যুদ্ধ লাগিব গৈ আছে তাত যদি কিবা হয় তো চৰকাৰ জড়িত অসম প্ৰশাসনে গম পাব কাৰণ আমি কওঁ যে কোনোবাই ধৰি লওক মিয়া বুলি কাৰোবাক যদি তেওঁলোকে কৈ আছে তো মিয়াসকলে যদি তেওঁলোকে জনগোষ্ঠী হিচাপে তেওঁলোকে দাবী কৰিছে দাবী কৰাটো ডাঙৰ কথা নহয় চবেই কৰিব পাৰে সকলো জাতিয়ে সুবিধা নাই কোনোবাই কিবা দাবী কৰিছে বুলি তাক হেংদাং দি কোনোবা মাৰিব পাৰিব নেকি গতিকে সংবিধানৰ ভিতৰত থাকি পেলাই গণতান্ত্ৰিকভাৱে কোনোবাই কিবা দাবী কৰিব পাৰে আন্দোলন কৰিব পাৰে গণতান্ত্ৰিকভাৱে তেওঁলোকে যিকোনো বস্তু কৰিব পাৰে সংবিধানৰ ভিতৰত থাকি পেলাই যে সংবিধানৰ বাহিৰৰ পৰা আহি কোনোবাক যদি হেংদাং লৈ পেলাই আক্ৰমণ কৰিব বিচাৰে গতিকে এইটোতো বেয়া কথা হ'ব অসমৰ কাৰণে এইটো শুভ লক্ষণ নহয় গতিকে অসম চৰকাৰে এইবোৰৰ এগেইনষ্টত বিহিত ব্যৱস্থা ল'ব লাগে আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ পৰা আহ্বান জনাওঁ যে এইবোৰক যিসকল ব্যক্তিয়ে অসমত অশান্তি লগাব বিচাৰি আছে গোটেই ব্যক্তিসকলৰ ওপৰত অসম চৰকাৰে বা অসম পুলিচে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে আৰু তেওঁলোকক আইনৰ হাতত আনি তেওঁলোকক জেলত ভৰাই থ'ব লাগে গতিকে শৃংখল চলিহা চিতু বৰীয়া এইবোৰক যেতিয়ালৈকে বাহিৰত হ'ব আৰু অসমত বিশৃংখলা অশান্তি হৈ থাকিব মই ইতিমধ্যে সংবাদমেলৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই বস্তুটো গম পাইছোঁ মই এটা ফেচবুক পোষ্টত কোনোবাই ভিডিঅ'টো পোষ্ট কৰিছে মই শ্বেয়াৰ কৰি লিখিছিলোঁ যে এই মানুহকেইজনকে এই ল'ৰাটো কেতিয়া ন্যায় পাব কাৰণ অসমত নোহোৱা ঘটনা হ'বলৈ গৈ আছে মব লিঞ্চিঙৰ ঘটনা অসমত আগতে হোৱা নাছিল যেতিয়াৰ পৰা বিজেপি চৰকাৰ অসমত হৈছে এনেধৰণৰ ঘটনা হ'বলৈ গৈ আছে যে কট্টৰ হিন্দুত্ববাদী মৌলবাদীয়ে এই সৰু ছাত্ৰ এজনক যি ছাত্ৰজন বাৰে বাৰে অস্বীকাৰ কৰি আছে ভিডিঅ'টোত স্পষ্ট আছে বাৰে বাৰে অস্বীকাৰ কৰিছে মই কোৱা নাই বা মই লিখা নাই যদিও কৈছে বা লিখিছে তাৰ উচিত তদন্ত হ'ব লাগিছিল বিচাৰ হ'ব লাগিছিল এই মানে চবৰে সন্মুখত বজাৰত এজনে ভিডিঅ' বনাই আছে এজনে জয় শ্ৰীৰাম কোৱাই আছে এইটো কি ক'ব বিচাৰিছে এইটো শিলচৰৰ নিচিনা জেগাত ইমান সাহস ক'ত পালে অসম পুলিচ ক'ত বহি আছে গতিকে অসম পুলিচৰ মুৰব্বী ডিজিপি মহোদয়ক মই আহ্বান জনাওঁ তেওঁলোকে নিজাববীয়াকৈ এই সন্ত্ৰাসবাদীকেইটাৰ এগেইনষ্টত গোচৰ ৰুজু কৰিব লাগে তেওঁলোকৰ আইনৰ হাতত আনিব লাগে আৰু এইবোৰ বন্ধ হ'ব লাগে নহ'লে অসমৰ যি শান্তিৰ যিটো পৰিৱেশ আছিল এই অসমত অশান্তি সৃষ্টি কৰিবলৈ কাৰণে এই সাম্প্ৰদায়িক হিন্দুত্ববাদী যিসকল মৌলবাদীসকলে অহৰহ চেষ্টা কৰি আছে আমি গৰিহণা দিছোঁ দুখজনক ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ পৰা আমি আহ্বান জনাম অতি শীঘ্ৰে এই কুখ্যাত অপৰাধীবিলাকক গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত আনি বিচাৰক অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com